গুড মৰ্ণিং অসম। আপোনালোক কেনে আছে? আশা কৰোঁ নিশ্চয় ভালেই আছে। আপোনালোকৰ বাবে মই লৈ আহিছোঁ বিশেষ কেইটামান গুৰুত্বপূৰ্ণ কথা। জানি থওক শিৱৰাত্ৰি কেতিয়া হয় আৰু শিৱৰাত্ৰি মহাদেৱক কেনেদৰে পূজা কৰিব লাগে। আহক আমি জানো। শিৱৰাত্ৰি কেতিয়া জানক। পূজাৰ দিন শুভ সময় কি অৰ্পণ কৰিব লাগে। হিন্দু ধৰ্মত ভগৱান শিৱৰ বহুত মহত্ব আছে। কোৱা হয় শিৱক পূজা কৰিলে ভক্তৰ সকলো মনৰ কামনা পূৰণ হয়। যদি বিধি অনুসৰি পূজা কৰা হয় তেন্তে মহাদেৱ সন্তুষ্ট হয় আৰু ভক্তক আশীৰ্বাদেৰে উপচাই পেলায়। শিৱক আৰাধনা কৰাৰ বাবে কোনো বিশেষ দিন নাথাকে, কিন্তু প্ৰতি বছৰে ভক্তসকলে শিৱৰ প্ৰতি উৎসৰ্গা কৰি মহাশিৱৰাত্ৰি পালন কৰে। এই দিনটোতে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিয়া হৈছিল। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীক পূজা কৰিলে মানুহৰ সকলো দুখৰ অন্ত পৰে। ইয়াৰ লগতে জীৱনত সুখ আৰু সমৃদ্ধি আহে। মহাশিৱৰাত্ৰি কেতিয়া? হিন্দু পঞ্জিকা অনুসৰি ফাগুন মাহৰ কৃষ্ণ পক্ষ চতুৰ্থী তিথিৰ আৰম্ভণিতে ২৬ ফেব্ৰুৱাৰী বুধবাৰে পুৱা ১১:০৮ পৰা হ'ব। লগতে এই তিথিৰ সমাপ্তি ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৮:৫৪ হ'ব। মহাশিৱৰাত্ৰি পূজা ৰাতি কৰা হয়, যাৰ বাবে চলিত বৰ্ষত শিৱৰাত্ৰি ২৬ ফেব্ৰুৱাৰীত হ'ব। শুভ সময়। মহাশিৱৰাত্ৰিৰ দিনা নিষিদ্ধ কালত পূজা কৰাৰ বিশেষ মহত্ব আছে। এই নিষিদ্ধ কাল ২৬ ফেব্ৰুৱাৰীৰ নিশা ১২:০৯ পৰা ১২:৫৯ থাকিব। এই সময়খিনিকে শিৱক পূজা কৰাৰ শুভ সময়। এক কথাত ভক্তসকলে শিৱক পূজা কৰিবলৈ প্ৰায় ৫০ মিনিট সময় পাব। পোহৰ। ৰাতি প্ৰথম পোহৰৰ পূজাৰ সময় সন্ধিয়া ৬:১৯ পৰা নিশা ৯:২৬ হ'ব। ৰাতি দ্বিতীয় পোহৰ পূজাৰ সময় ৯:২৬ পৰা ২৭ ফেব্ৰুৱাৰীৰ নিশা ১২:৩৪ হ'ব। ৰাতি তৃতীয় পোহৰৰ পূজাৰ সময় ২৭ ফেব্ৰুৱাৰী পুৱা ১২:৩৪ পৰা ৩:৪১ হ'ব। ৰাতি চতুৰ্থ পোহৰৰ পূজাৰ সময় ২৭ ফেব্ৰুৱাৰী পুৱা ৩:৪১ পৰা ৬:৪৮ হ'ব। কি অৰ্পণ কৰিব লাগে। শিৱলিংগত জলাভিষেক কৰিলে ভাল ফল পোৱা যায় বুলি কোৱা হয়। ধৰ্মীয় মান্যতা অনুসৰি মহাশিৱৰাত্ৰিৰ দিনা শিৱক জলাভিষেক কৰিলে ভক্তই আশীৰ্বাদ লাভ কৰে। এই দিনটোত ভগৱান শিৱৰ প্ৰিয় বস্তু অৰ্পণ কৰিলে ভগৱান সন্তুষ্ট হয় বুলি কোৱা হয়। ৰুদ্ৰাক্ষ ভগৱান শিৱৰ মহান প্ৰসাদ বুলি গণ্য কৰা হয়। কোৱা হয় শিৱৰ চকুলোৰ পৰা ইয়াৰ উৎপত্তি হৈছিল। মহাশিৱৰাত্ৰিৰ দিনা ৰুদ্ৰাক্ষ অৰ্পণ কৰিলে মানুহে সকলো প্ৰকাৰৰ সুখ লাভ কৰে। বেলপাত শিৱৰ অত্যন্ত প্ৰিয়। মান্যতা অনুসৰি শিৱক বেলপাত অৰ্পণ কৰিলে ভক্তৰ মনোবাঞ্ছা শীঘ্ৰেই পূৰণ হয়। সনাতন ধৰ্মত তিনিটা পাতৰ ভিতৰত এটাক ৰজ, দ্বিতীয়টো সত আৰু তৃতীয়টো তমগুণ বুলি কোৱা হয়। ভগৱান শিৱৰ পূজা ভস্মৰ বিশেষ মহত্ব আছে। মহাশিৱৰাত্ৰিৰ দিনা ভস্ম অৰ্পণ কৰিলে মানুহৰ সকলো পাপ নাশ হয় বুলি বিশ্বাস কৰা হয়। ভগৱান শিৱক গাখীৰ অৰ্পণ কৰাও শুভ বুলি কোৱা হয়। এইখিনিতে কথা এটা কওঁ, যিসকল মানুহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তেতিয়াহে এনেধৰণৰ সুন্দৰ বিশেষ মহত্বপূৰ্ণ কথা জানিবলৈ পাব। আজিলৈ আহোঁ, বাই।